আমাৰ অসমৰ হিন্দু মুছলিম ভাই বন্ধুসকল আৰু অসমৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীসকল আপোনালোকক অনুৰোধ জনাওঁ আৰু লগতে অভিনন্দন জনাওঁ আৰু নমস্কাৰ জনাওঁ। গতিকে এই অসম চৰকাৰ আমিয়ে বনাইছোঁ, আমাৰ জনজাতিয়ে বনাইছে, কিন্তু সেই জনজাতিৰ যে কিমান পাৱাৰ আছে চৰকাৰে নাজানে। চৰকাৰে কিয়লৈ এই জনজাতিৰ ওপৰত অত্যাচাৰ কৰি আছে? মিয়া কৰি যে অসমখন একদম শেষ কৰি পেলালে, এই চৰকাৰ কি মিয়া নহয় নেকি? প্ৰতিটো হিন্দু আৰু মুছলমানৰ গাত তেজ আছে, কিন্তু সেই মিয়াৰ তেজে আছে। মুছলমান ক'ৰ পৰা আহিলে, মিয়া ক'ৰ পৰা আহিলে তেওঁলোকে জানে নেকি? নাজানে। মিছামিনি ওজা গাঁৱৰ নিচিনা গাই থাকে। সেইবোৰ বন্ধ কৰাৰ চেষ্টা কৰক আপোনালোকে। এই চৰকাৰৰ নেতৃত্বত অসমৰ জনজাতি বহুত হাৰাশাস্তি হ'ব লগা হৈছে আৰু বহুত কষ্ট ভুগিব লগা হৈছে। গতিকে এই চৰকাৰক অতি সোনকালে আপোনালোকে বয়কট কৰাৰ চেষ্টা কৰক। জনজাতিৰতো মই শুনিছোঁ বহুত পাৱাৰ আছে, চৰকাৰতকৈ দুগুণ পাৱাৰ আছে, কিন্তু এই সাহস নাই যে কোনো জনজাতিৰ চৰকাৰক বয়কট কৰিবলৈ। যদি পাৰে কৰি দিয়ক, নহ'লে অসমখন ধ্বংস হৈ যাব কম দিনৰ ভিতৰত। নেংটা কৰিহে অসম এৰিব সেই চৰকাৰে। নেংটা হৈছে অলৰেডি অসম, আৰু নেংটা হৈ যাব। সেই নেংটা কাপোৰ পিন্ধাৰ মানুহ কোনো জনজাতি নাই। যদি পাৰে এই হিন্দু মুছলমানৰ মাজত যিটো ভেদভাৱনা সৃষ্টি কৰা একমাত্ৰ চৰকাৰে কৰি আছে, আন কোনোৱে কৰা নাই। চৰকাৰে বহুত চৰকাৰ দেখিছোঁ, তেনেকৈ চৰকাৰ মই দেখা নাই জীৱনত লাইভত। এই চৰকাৰক যদি পাৰে আপোনালোকে অতি সোনকালে ভংগ কৰাৰ চেষ্টা কৰক, তেতিয়াহে অসম সুৰক্ষিত থাকিব আৰু বাচিব। তেনেহ'লে চৰকাৰ নহ'লে একদম জনজাতিৰ ওপৰত আৰু হাহাকাৰ সৃষ্টি কৰিব আগন্তুক দিনলৈ। এইখিনি অনুৰোধ জনাইছোঁ।